নমস্কাৰ জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটি ভিডিঅ'লৈ তোমালোকক প্ৰত্যেককে স্বাগতম জনাইছো আমি আজি লৈ আহিছো চেপ্টাৰ নম্বৰ 10 যেটো বৃত্ত তো বৃত্তৰ কি এটা উদাহৰণ যেটো উদাহৰণ নম্বৰ 3 তাৰ এটা কোৱেশ্চন আছিল এই কোৱেশ্চনটোৰ ওপৰত আমি কি কৰিবলৈ গৈ আছো তোমালোকক বুজাই দিবলৈ গৈ আছো কাৰণ এইটো কোৱেশ্চনৰ ওপৰত বহুতৰে কিছুমান কনফিউজন থাকি গৈছে গতিকে মই একদম সিম্পল থিংত মই বুজাবলৈ যত্ন কৰিম তোমালোকে বুজি পাবা নিশ্চয় আশা কৰো ভিডিঅ'টো ভাল পাবা প্ৰত্যেককে চাই থাকা তো প্ৰশ্নটো কি আছিল 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ PQ এডাল জ্যা মানে এই বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে কিমান 5 সেন্টিমিটাৰ মানে OP ইকুৱেল কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ বা OQ ইকুৱেল কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ তাৰ পিছত দিছে যে 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল জ্যা 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ জ্যাটো কোনটো এই PQ ডাল এই PQ ডালৰ জ্যা আমি যিকোনো বৃত্ত এটাৰ জ্যা কোন ডাল ইয়াৰ পৰা ইয়ালৈকে এডাল জ্যা বুলি কও তো PQ জ্যা ডালৰ দৈৰ্ঘ্য কিমান দিয়া আছে 8 সেন্টিমিটার এতিয়া পি আৰু কিউ বিন্দুত তনা স্পৰ্শকবোৰে এটা বিন্দুত টিত ছেদ কৰে এইডাল আৰু এইডাল স্পৰ্শকে কোনটো বিন্দুত ছেদ কৰিছে টি বিন্দুত ছেদ কৰিছে আৰু এতিয়া খুদিছে টিপি ৰ দৈৰ্ঘ্য কিমান মানে ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো কিমান বুলি উলাব দিছে তো এতিয়া এইটোৰ ক্ষেত্ৰত আমি কি কৰিম পোন প্ৰথমতে আমি টিপি x বুলি ধৰি লম মই কি ধৰি লম লৰা লেট টিপি x সেন্টিমিটাৰ আৰু এটা বস্তু ধৰিম এই টিৰ পৰা আৰলৈকে দৈৰ্ঘ্য এই বস্তুখিনিৰ দৈৰ্ঘ্য মই ধৰি লম y মানে tr y সেন্টিমিটাৰ বুলি মই ধৰি লম তো ইয়াতে দুটা বস্তু ধৰিবা তোমালোকে কোনটো tp আৰু এই tr টো ঠিক আছে এতিয়া এটা বস্তু লক্ষ্য কৰা এই ছবিটোত যেতিয়া আমি এইডাল লক কৰিছো মানে OT ডাল সংযোগ কৰি দিছো এইটো এটা বিন্দু এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ ইফালে এটা ত্ৰিভুজ আছে ইফালে এটা ত্ৰিভুজ বহুকেইটা ত্ৰিভুজ আছে কিন্তু লক্ষ্য কৰা তোমালোকে কোনটো ত্ৰিভুজত জানানে এই PTR ত্ৰিভুজটো লক্ষ্য কৰা আৰু RTQ এই ত্ৰিভুজটো তুমি চোৱাচোন সৰ্বাংগ সম হৈছে কিয় সৰ্বাংগ সম হৈছে বুলি যদি খোদা তোমালোকে তিনটা চৰ্ত দেখাব লাগে ত্ৰিভুজটো কেনেকুৱা হ'ব চোৱা আমি জানো যে এটা বৃত্তৰ বহিবিন্দুৰ পৰা তৰা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় কি হয় সমান হয় তেন্তে টি বিন্দুৰ পৰা TP আৰু TQ দুডাল তুমি কি জানিছা স্পৰ্শক জানিছা তাৰ মানে তুমি পালা TP TQ কিহৰ কাৰণে এটা বহিবিন্দুৰ পৰা তনা স্পৰ্শক তো এটা কি হল ইকুৱেল হৈ গল নেক্সট ওয়া এই মাজৰ OT ৰেখাডাল এইডাল OT ৰেখাডাল দুইটা ত্ৰিভুজতে আছে আছে না চোৱাচোন এইটো ত্ৰিভুজতো আছে এইটো ত্ৰিভুজতো আছে তাৰ মানে তুমি কি লিখি দিবা OT OT কিহৰ কাৰণে সাধাৰণ বাহু নেক্সট ওয়া এই যেতিয়া আমি এইডাল টানিছো আৰু এইডাল টানিছো তেন্তে ইয়াত কিমান ডিগ্ৰী কে উৎপন্ন হৈছে 90 ডিগ্ৰী কৈ তোমাৰ কি হ'ব কোন উৎপন্ন হ'ব বা হেতু নকৈ কিনে তুমি এটো ক'ব পাৰা যেহেতু এইডাল বাহু আৰু এইডাল বাহু সমান তেন্তে এটো কোণ আৰু এটো কোণ কি হ'ব সদায় সমান হ'ব আলটিমেটলি ত্ৰিভুজটা কি হ'ব তুমি এটো বুলি লিখা এংগল Q ইকুৱেল এংগল P তো ত্ৰিভুজটা কি হৈছে কোণ দুটা সৰ্বাংগ সম হৈ আছে মানে এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ তোমাৰ কি হ'ব সৰ্বাংগ সম গল মানে ত্ৰিভুজ PTR সৰ্বাংগ সম ত্ৰিভুজ QTR সৰ্বাংগ সম হৈ গল কি তুমি SAS বুলি লিখি দিব পাৰা SAS শিকাৰ জমতে তোমাৰ কি পালা এই ত্ৰিভুজটা সৰ্বাংগ সম পালা যদি ত্ৰিভুজটা সৰ্বাংগ সম হয় তেন্তে PR আৰু RQ ডাল তোমাৰ সমান হ'ব মানে PR ইকুৱেল কিমান পাবা তুমি RQ পাবা কিহৰ কাৰণে CPCT ৰ কাৰণে সৰ্বাংগ সম ত্ৰিভুজৰ কৰেসপন্ডিং পাৰ্টস গিলাখান বা অনুৰূপ যিবিলাক অংশ থাকে সববিলাক কি হয় সমান হয় তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰ ইয়াৰ পৰা ইয়ালৈকে সিমানে দূৰ দিয়া কি আছিল চোৱা এই PQ জ্যাডালৰ দৈৰ্ঘ্য দিয়া আছিল 8 সেন্টিমিটাৰ তেন্তে এইডাল কিমান কে পৰিল এটোটো 4 হল ইয়াৰ পৰা ইয়ালৈকে 4 হ'ব ইয়াৰ পৰা ইয়ালৈকে 4 হল ইয়ালৈকে সবৰে ক্লিয়াৰ এতিয়া চাবা এতিয়া আমি মেইন কোৱেশ্চনলৈকে আহিম আমি কি ধৰিছিলো চোৱা এই ত্ৰিভুজটো চাচোন OPR এটা এটো ত্ৰিভুজ OPR এই ত্ৰিভুজটো এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ ঠিক আছে এই সমকোণী ত্ৰিভুজটোৰ এইডাল বাহুৰ মান পাইছা তুমি 4 সেন্টিমিটাৰ এইডাল বাহুৰ মান পাইছা 5 সেন্টিমিটাৰ যদি মোক OR ডাল লাগে মই কেনেকৈ উলিয়াম নিশ্চয় পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত উলিয়াম তো পাইথাগোৰাছৰ সূত্ৰটো যদি তুমি ইউজ কৰা কি পাবা ত্ৰিভুজ OPR ৰ পৰা পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰি দিয়া তুমি কিমান হ'ব 5 স্কয়াৰ ইকুৱেল কৰ্ণ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ বা ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তো OR স্কয়াৰ প্লাস 4 স্কয়াৰ আলটিমেটলি কিমান পালা 25 ইকুৱেল OR স্কয়াৰ প্লাস 16 মানে কিমান পালা 16 টো যদি তুমি ইফালে আনা 25 মাইনাস 16 ইকুৱেল OR স্কয়াৰ মানে কিমান হ'ব 9 ইকুৱেল OR স্কয়াৰ আলটিমেটলি OR মানে তুমি কি পালা OR মানে পাই গলা
3 স্কয়াৰটো নোহোৱা কৰি দিলে ৰুট ওভাৰ আহিব নিশ্চয় গম পাৱা এইটো বস্তু তো এইটো কিমান হল তোমাৰ 3 হৈ গল এইখিনিলে কাৰোবাৰ খোজা আছে নেকি চোৱা যদি খোজা নাই আমি বেলেগ খিনিলে স্টাৰ্ট কৰিম এইখিনি আমি কোনটো ত্ৰিভুজৰ পৰা গিছো OPR ৰ পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত আমি এইটো পালো 3 সেমি এইটো 5 আছে এইটো 4 আছে আমি গমে পাইছো এতিয়া নেক্সট চাবা এইখিনি মই মুছি দিছো নেক্সট চাবা নেক্সট তুমি কি কৰিবা এবাৰ হেতু ত্ৰিভুজ নলৈ কিনে এবাৰ এইটো ত্ৰিভুজ চোৱা কি ত্ৰিভুজ ত্ৰিভুজৰ নাম দিছো মই ত্ৰিভুজ PTR এইটো এটা কি ত্ৰিভুজ ইয়াৰ পৰা এইটো এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ ইয়াত 90 ডিগ্ৰী আছে তো এইটোটো পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰা তুমি এইডাল কৰ্ণ এইডাল ভূমি এইডাল লম্ব এইডাল কৰ্ণডাল আমি কি বুলি ধৰি লৈছো x বুলি ধৰি লৈছো তো PTR ৰ পৰা তুমি কি পালা x স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ মানে y স্কয়াৰ প্লাস লম্ব স্কয়াৰ মানে কিমান হ'ব 4 স্কয়াৰ কাৰণ PR ৰ মান আমি 4 আগতে পাই থৈ দিছো তো এইখিনি তুমি যদি সিম্পলিফাই কৰা x স্কয়াৰ ইকুৱেল কিমান পালা y স্কয়াৰ প্লাস 16 মই এটো 1 নম্বৰ বুলি ধৰিছো এইখিনিলে ক্লিয়াৰ ইয়াতে আমি চাবা তিনিটা ত্ৰিভুজ লম মাত্ৰ তিনিটা ত্ৰিভুজ প্ৰথমতে এই সৰু ত্ৰিভুজটো ললো নেক্সট কোনটো ত্ৰিভুজ ললো এইটো ত্ৰিভুজ ললো এইটো ত্ৰিভুজৰ পৰা তুমি এইটো সমীকৰণ পাই গলা নেক্সট এতিয়া মই এইখিনি মুছি দিছো আকৌ এতিয়া কোনটো ত্ৰিভুজ লম আমি এই ডাঙৰ ত্ৰিভুজ লম PTO ত্ৰিভুজ PTO ৰ পৰা এইটো ত্ৰিভুজ দেখিছা এইটো ত্ৰিভুজও আকৌ কি 90 ডিগ্ৰী আছে মানে সমকোণী ত্ৰিভুজ কিয় কাৰণ বেখাৰডাল স্পৰ্শকৰ ওপৰত কি হৈ থাকে লম্ব হৈ থাকে তো এইটো এটা কি ত্ৰিভুজ হৈছে সমকোণী ত্ৰিভুজ কোনটো গুৰুত্ব দিয়া PTO এই ডাঙৰ ত্ৰিভুজটো এইবাৰ মাজৰ বিলাক তোমালকে অলপমান নাই বুলি ভাবি লোৱা এতিয়া এই ত্ৰিভুজৰ ক্ষেত্ৰত এটো যদি 90 ডিগ্ৰী হয় তেন্তে কোনডাল কৰ্ণ হ'ব নিশ্চয় OT ডাল কৰ্ণ হ'ব তো হেতু সূত্র একেই লাগে সূত্র পাইথাগোৰাছৰ সূত্র ইউজ কৰা কৰ্ণ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ মানে এই OT স্কয়াৰ OT মানে কি চোৱাচোন OT ডাল চোৱা ইয়াৰ পৰা ইয়ালৈ কি আছে তো এইখিনিৰ মান 3 ইয়াৰ পৰা O আৰু R ৰ মান কিমান 3 আকৌ R আৰু T ৰ মান কিমান ধৰছো R ৰ পৰা T লৈকে মান ধৰা আছে আমাৰ y তেন্তে OT ৰ মান কিমান হ'ব 3 y মানে 3 y হোল স্কয়াৰ ইয়ালৈকে কাৰোবাৰ প্ৰবলেম আছে নেকি মানে এইডাল স্কয়াৰ যদি লব লাগে মই কি কৰিম এইটো আৰু এইটো যোগ কৰি কিনে হোল স্কয়াৰ দিছো নেক্সট এইডা কৰ্ণ স্কয়াৰ হ'ল ভূমি স্কয়াৰ কোনটো আমাৰ ভূমি স্কয়াৰ তোমাৰ এইটো মানে কি x স্কয়াৰ প্লাস লম্ব স্কয়াৰ লম্বৰ মান কোনটা 5 তো 5 স্কয়াৰ তো ইয়াৰ পৰা তুমি হিনি কি পালা তুমি যদি হিনি সিম্পলিফাই কৰা a + b হোল স্কয়াৰ a + b হোল স্কয়াৰ সূত্ৰটো a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ a স্কয়াৰ মানে 3 স্কয়াৰ প্লাস টুৱাইস ab মানে 2 * 3 * y প্লাস b স্কয়ার মানে y স্কয়ার ইকুৱেল x স্কয়ার প্লাস 5 স্কয়ার মানে কিমান 25 3 স্কয়ার মানে কিমান পাতিব 9 2 * 3 মানে কিমান 6y প্লাস y স্কয়ার 25 টো তুমি কি কৰা ইফালে প্লাস হৈছে ইফালে লাগি হ'ব মাইনাস 25 ইকুৱেল x স্কয়ার আলটিমেটলি y স্কয়ার টো মই আগতে পাতি লৈছো দেন প্লাস 6y পাতিছো 9 - 25 9 - 25 যদি তুমি চোৱা কিমান হ'ব -16 ইকুৱেল x স্কয়াৰ এটো কেই নম্বৰ ধৰিছো মই 2 নম্বৰ ধৰিছো ইয়ালৈকে বুজি পাইছা না চোৱা এখিনিলে তোমালোকে নিশ্চয় দেখা পোৱা যেন পাইছা ইয়ালৈকে দেখা পাইছা না প্ৰত্যেকে এটো কেই নম্বৰ এটো আছিল 1 নম্বৰ এটো আছিল 2 নম্বৰ ইয়াতো কিহৰ মান লৈছো 1 নম্বৰত লৈছো x স্কয়াৰৰ মান 2 নম্বৰটো কিহৰ মান লৈছো x স্কয়াৰৰ মান যদি এইখিনিও x স্কয়াৰৰ মান এইখিনিও x স্কয়াৰৰ মান তেন্তে আমি কি পাতিব পাৰো 1 আৰু 2 নম্বৰৰ পৰা আমি এটা বস্তু পাতিব পাৰো 1 আৰু 2 নম্বৰৰ পৰা আমি কি পাতিব পাৰো এখিনি মই মুছি দিছো from 1 and 2 from 1 and 2 amaro x square ৰ মান আছিল y square plus 16 equal এখিনি x square ৰ মান মানে y square plus 6y minus 16 তো সোৱা বস্তুটো কি এখিনিও x square ৰ মান এখিনিও x square ৰ মান তো দুইটা কি হ'ব নিশ্চয় সমান হ'ব ইফালে y square আছে ইফালে y square আছে কি হৈ গল ক্যান্সেল গল থাকিল কিমান ইয়াত 16 plus ইফালে ইকুৱেল 6y plus minus 16 তো 16 টো মই পাতিলো এই 16 টো যদি ইফালে আনা কি হ'ব মাইনাস আছিল ইফালে লাগিব প্লাস 16 ইকুৱেল 6y আলটিমেটলি 16 কিমান হ'ল 32 ইকুৱেল 6y মানে কিমান পালা y এর ভ্যালু যদি উলিয়াব লাগে 6 to y লগত কি হৈছে পুৰণ ইফালে লাগিব হৰণ মানে 32/6 ইকুৱেল y কাটা কাটি যদি তুমি কৰা 2 ৰে 3 বাৰ 2 ৰে 16 বাৰ মানে y এর ভ্যালু তুমি পাই গলা 16/3 ইয়ালৈকে সবৰে ক্লিয়াৰ এখিনি মই মুছি দিছো এতিয়া সোৱা তুমি y এর ভ্যালু পালা কিন্তু লাগে আমাক x এর ভ্যালু x এর ভ্যালু কেনে কি উলিয়াম এই y এর ভ্যালুটো আমি কত পুট কৰিম এই 2 নম্বৰটোত বা 1 নম্বৰটোত পুট কৰি দিম তো ইয়াত সোৱা x স্কয়াৰ
মই ইয়াতে পাতি দিছো ৰবা 1 নম্বৰত আছিল আমাৰ x স্কয়াৰ ইকুৱেল y স্কয়াৰ প্লাস 16 তো মই y এর ভ্যালু পাতিলো y ভ্যালু কিমান আছে 16/3 তো পাতি দিয়া 16/3 হোল স্কয়ার প্লাস 16 16 স্কয়ার মানে কিমান 256 3 স্কয়ার মানে কিমান 9 প্লাস 16 যদি তুমি কি কৰা তুমি যদি লহাগু লোৱা ইয়াৰ তলতে কি আছে 1 আৰু 9 লহাগু 9 উপৰ থাকিল 256 প্লাস ইয়াৰ লগত 16 9 গুণ কিমান 16 9 গুণ পূৰণ কৰিছো 6 9 গুণ 54 আটিকেল পাস 1 9 14 144 মানে কিমান পালা 256 প্লাস 144 যদি কিমান পোৱা 6 4 10 হাতে গল 1 6 5 4 9 1 10 হাতে গল 1 2 1 3 1 4 মানে x স্কয়ার মানে পালা 400/9 এতিয়া মই লহাগুখিনি তোমালোকক আৰু বুজাই দিয়া নাই আগতে আগৰ ভিডিও যদি চাইছা তোমালোক লহাগুৰ সুন্দৰ ভিডিও এটা পাই যাবা কৰি আছো এতিয়া x ৰ মান হে উলিয়াব লাগে আমি x স্কয়াৰৰ মান আমাক প্ৰয়োজন নাই আমি যদি x ৰ মান উলিয়াব যাও স্কয়াৰটো নোৱা কৰিব লাগিলে ইফালে কি হে ৰুট ওভাৰ আহে ৰুট ওভাৰ 400/9 মানে কিমান হ'ব 400 ৰ যদি ৰুট ওভাৰ ল 20 আৰু 9 ৰ যদি ৰুট ওভাৰ ল কিমান হ'ব 3 cm মানে আলটিমেটলি তোমালোকে x ৰ ভ্যালু কিমান পালা 20/3 cm আৰু y ৰ ভ্যালু কিমান পালা 16/3 cm যদি প্ৰশ্নটোত লক্ষ্য কৰা তোমালোকক খুদিছিল কি tp ৰ দৈৰ্ঘ্য কিন্তু tp মানে কি ধৰি লৈছিলা তুমি tp মানে ধৰি লৈছিলা তুমি x তো x ৰ মান কিমান পালা 20/3 তো তুমি লিখি দিবা tp ইকুৱেল 20/3 cm দ্যাটস ইট এইটোই আছিল তোমালোকৰ ভিডিও মই আকৌ একবাৰ ৰিক্যাপ কৰি দিছো হা ভিডিওটো তোমালোকে কি কৰিছো চোৱা প্ৰশ্নটো যেতিয়া আমি সমাধান কৰিবলৈ যাও তিনটা তোমালোকে কি ল'ব লাগে ত্ৰিভুজ ল'ব লাগে প্ৰথম অৱস্থাত তুমি এটা বস্তু মন কৰিবা যেহেতু এই pq ডাল 8 দিয়া আছিল দুইটা ত্ৰিভুজ সৰ্বাংগ সম হোৱা কাৰণে এইডাল আৰু এইডাল সমান মানে এইখিনিটো 4 থাকিব এইখিনিটো 4 থাকিব এতিয়া প্ৰথম লবা ত্ৰিভুজ এইটো ত্ৰিভুজৰ এইডাল 5 এইডাল 4 যদি তুমি পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰা এইডাল কিমান পাই যাবা 3 দেন কোনটো ত্ৰিভুজ লবা এই ত্ৰিভুজটো PTR এই ত্ৰিভুজটো লোৱাৰ লগে লগে পাইথাগোৰাছৰ সূত্ৰত ইউজ যদি কৰি দিয়া তুমি কৰ্ণ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ যদি সূত্ৰটো পাবা এইটো দেন এগেইন কোনটো ত্ৰিভুজ লবা PTO এই ত্ৰিভুজটো একেই সিস্টেম এইডাল আছিল কৰ্ণডাল কিমান হ'ব y + 3 হোল স্কয়াৰ ইকুৱেল x স্কয়াৰ প্লাস 5 স্কয়াৰ গৰিকে সেইখিনি আৰু এইখিনি তুমি কি কৰা কম্পেয়াৰ কৰি দিলে তোমালোকৰ এটা ফৰ্মুলা ওলাই যাব হেতু হৈছে এনেকুৱা যত y এর ভ্যালু তুমি পাবা 16/3 দেন y এর মানটো তুমি পুট কৰা 1 নম্বৰত নকৰি কিনে তুমি 2 নম্বৰতো পুট কৰিব পাৰা তো এইখিনি আছিল আমাৰ এই অংকটোৰ মেইন বস্তু যিখিনি বস্তু বুজিব লগা বস্তু এইখিনি তো ইমান বেছি টান নহয় তোমালোকে যদি চেষ্টা কৰা পাৰিবা তো ধন্যবাদ